অক্ষয় তৃতীয়া দিনটো অতি বিশেষ বুলি গণ্য কৰা হয়। এই সমগ্ৰ দিনটোৱেই শুভ বুলি ধৰা যায়। কোনো বিশেষ মুহূৰ্ততহে ভাল কাম কৰিব লাগে বুলি কথা নাই। দিনটোৰ যিকোনো সময়ত শুভ কাম আপোনালোকে কৰিব পাৰে। অক্ষয় তৃতীয়া দিনটোত দান পুণ্য কৰাটো বহু গুৰুত্ব আছে, যাৰ দ্বাৰা মানুহে অক্ষয় ফল লাভ কৰিব পাৰে। হিন্দু ধৰ্মত অক্ষয় তৃতীয়া দিনটোত সোণ ক্ৰয় কৰাৰ মহত্ব বহু বা সোণ ক্ৰয় কৰাৰ বিশেষ গুৰুত্ব আছে। অক্ষয় অৰ্থ হৈছে যি কেতিয়াও শেষ নহয়, অৰ্থাৎ যাৰ ফল কেতিয়াও শেষ নহয়। এই বছৰ অক্ষয় তৃতীয়া 19 এপ্ৰিল তাৰিখে হ'ব। উক্ত দিনটোত দান পুণ্যৰ ফলত আপোনালোকৰ ভৱিষ্যতলৈ ধন আৰু অৰ্থ স্থায়ী হৈ পৰিব। এই বছৰ অক্ষয় তৃতীয়াত কি দান কৰিব লাগিব, যাৰ ফলত আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব, ইয়াৰ বিষয়ে জানি লওঁ আহক। যদি কিবা আপোনালোকে বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি যদি আপুনি আপোনাৰ সাধনা আৰু পুণ্য সংৰক্ষণ কৰিব বিচাৰে তেনেহ'লে কাৰণ নোহোৱাকৈ কোনো লোকৰ আতিথ্য গ্ৰহণ আপোনালোকে এই দিনা নকৰিব। তাৰ মানে এই দিনটোত বাহিৰত আপোনালোকে পানীও খাব নালাগে, কাৰণ ইয়াৰ দ্বাৰা আমাৰ নিজৰ পুণ্য হ্ৰাস পায় বুলি বিশ্বাস কৰা হয়। যিসকল লোকে আধ্যাত্মিকভাৱে সক্ৰিয় তেওঁলোকে এই নিয়ম পালন কৰিব পাৰে। দান সদায় নিজৰ উপাৰ্জনৰ ধনৰ পৰা কৰিব বা পৰিশ্ৰমৰ যিখিনি উপাৰ্জন কৰিব তাৰ পৰাহে আপোনালোকে এই দিনা দান কৰিব। এই দিনটোত অন্ন, জল, বস্ত্ৰ, ফল মূল, মিঠাই, ধাতুৰ যিকোনো সামগ্ৰী দান কৰাটো পুণ্য হয় বুলি মনা গৈছে। ইয়াৰ দ্বাৰা মা লক্ষ্মী সন্তুষ্ট হয় আৰু আৰ্থিক বাধাবোৰ আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। সেইকাৰণে এইদিনা আপোনালোকে অন্ন দান কৰিব পাৰে, পানী দান কৰিব পাৰে, বস্ত্ৰ দান কৰিব পাৰে, ফল মূল, মিঠাই বা যিকোনো ধাতুৰে বনোৱা বস্তু আপোনালোকে দান কৰিব পাৰিব। অক্ষয় তৃতীয়াত ভুলতো এই কাম আপোনালোকে নকৰিব। এই দিনটোত ঘৰতে শান্তিৰে থকাটো উচিত। দুশ্চিন্তা কৰা বা খং-ৰাগৰ পৰা আপোনালোকে দূৰত থাকিব, নহ'লে মা লক্ষ্মী অসন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। এই দিনটোত মাছ মাংস, ৰাগিয়াল সামগ্ৰী, নহৰু পিঁয়াজ খোৱাৰ পৰা বিৰত থাকক। এই দিনটোৰ মূল আধাৰ হৈছে শান্তি, গতিকে নিৰামিষ আহাৰ পৰাপক্ষত খোৱাটো উচিত। মা লক্ষ্মীক অসন্তুষ্ট হোৱা বা মা লক্ষ্মী অসন্তুষ্ট হোৱা কোনো কাম এই দিনটোত কৰাটো আপোনালোকৰ পক্ষে উচিত নহয়। সন্ধ্যা ধূপ নৈবেদ্যৰে মা লক্ষ্মীক আদৰিব আৰু পূজা দিয়ক। এনে কৰিলে আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব অতি সোনকালে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।